সংঘটিত হৈছে শিহৰণকাৰী ৰহস্যময় হত্যাৰ ঘটনা। আজি পুৱতি নিশা পাণ্ডুৰ জয়মতী নগৰত ৰহস্যজনক অৱস্থাত এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হয়। ৰহস্যজনকভাৱে উদ্ধাৰ হোৱা মৃতদেহটো জালুকবাৰী মণ্ডল বিজেপিৰ সভাপতি কমল দেৰ বুলি জানিব দিয়ে। ৰহস্যজনক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ঘটনাস্থলীত মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত উপস্থিত হয় আৰু ঘটনাস্থলী পৰিদৰ্শন কৰি মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে সাংবাদিকক কয় যে এয়া এক দুৰ্ঘটনা বুলিহে সন্দেহ কৰা হৈছে। তথাপিও সকলো দিশসমূহ চালি জাৰি চাই কিবা ৰহস্য উদ্ঘাটন হলে আৰক্ষীয়ে তদন্ত চলাব আৰু চতুৰ্থ স্তম্ভৰ আগত সময়ত জনাব। না আমি চাওক এই ঘটনাটো নিশা প্ৰায় 2:30-45 ভিতৰৰ এটা ঘটনা। আমি ইতিমধ্যে তেখেতক বডিটো লৈ যোৱা হৈছে স্বাগত হস্পিটেললৈ। তাত যিখিনি ইনকুৱেষ্টৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ তদন্ত সংক্ৰান্তীয় যিখিনি কাম সেই কামখিনি ইতিমধ্যে আৰম্ভ হৈছে আৰু ঘটনাস্থলী আমি চালোঁ আৰু বাকী গোটেইখিনি কথা চাই আছোঁ। এতিয়ালৈকে আমি যিখিনি দেখিছোঁ এক্সিডেণ্ট যেন লাগে, কিন্তু আমি বেলেগ কোনো কথা এই মুহূৰ্তত ৰুল আউট কৰিব খোজা নাই। গতিকে এইটো এতিয়া যিহেতু আমাৰ ষ্টেজটো প্ৰাথমিক পৰ্যায়ত আছে, এতিয়ালৈকে যিটো দেখা যায় যে দুৰ্ঘটনাক্ৰমে ঘটনাটো সংঘটিত হৈছে, কিন্তু আমি আন কথাও কিবা আছে নেকি ইয়াত এতিয়া আমি ৰুল আউট কৰি দিব খোজা নাই। আমি গোটেইখিনি কথা চাই আছোঁ, আপোনালোকক আমি গোটেইখিনি বস্তু চাই আছোঁ। আমি একদম 100% কনফাৰ্ম হৈ আপোনালোকক জনাম। আমি জনাম। নিউজ ডেস্ক রিপোর্ট E24 লাইভ ব্রেকিং।